হেল্ল' গাইজ মানে কি ক'ম আৰু বহুত দুখৰ কথা যে আমাৰ দোকানখন কালি মানে বতাহ ধুমুহা দিছিলে। বতাহ ধুমুহাত আমাৰ দোকানখন মানে পৰি গৈছিলে, বহুত বেয়াকৈ পৰিছিলে। মানে এইখিনি ফটো চটো ৰাতিপুৱাই আমি উঠালোঁ, ফটো চটো মাৰিবলগীয়া ফটো চটো নামাৰিলোঁ, কিন্তু গোটেই টিপাল চিপালটোৱে চব ভাঙি চিঙি এখন এনেদৰে পৰি গৈছিলে। আৰু আমাৰ আগফালে যিখন গিলাচ আছিলে, এই গিলাচখন নিচিনা এইখন গিলাচ, এই গিলাচখন ভাগি গ'ল। এতিয়া আমাৰ কথাটো এইটো হ'ল যে আমাৰ বতাহ ধুমুহা ইমান আগতো মাৰিছে, বানপানী হৈ গ'ল, তেতিয়ালৈকে দোকানখন নপৰিলে, কিন্তু কালি পৰি গ'ল। হয়তো বতাহ ধুমুহাও পেলাব পাৰে আৰু হয়তো কোনোবাই হিংসা কৰিও পেলাব পাৰে। এতিয়া কোনে কি কৰিলে গম পোৱা নাই, কিন্তু আমি কাইলৈ CCTV কেমেৰা আছে, CCTV কেমেৰাত আমি চেক কৰিম কথাটো যে কি হৈছে কি নাই হোৱা, কেনেদৰে আমাৰ দোকানখন পৰিলে। কিন্তু সেইটো কাৰণে মানে দুখ লাগিছে আৰু গিলাচখন দি এটকা নহয় ন, এইখন বনালে বহুত কষ্ট হৈছিলে ন, গতিকে এইখন গিলাচখন এনেকৈ ভাগি গ'ল গোটেই ৰাউণ্ডটো দেখিছে। আৰু এতিয়া আমি ধুবুৰী পখালিৰে ঠিক কৰি দিছোঁ, ইয়াত গিলাচ মানে হেৰি কৰিছোঁ। আমি আকৌ কাইলৈৰ পৰা দোকান খুলিম, কিন্তু মানে গিলাচখন ভাগিলে কাৰণে অকণ দুখ লাগিছে। আৰু কালি বতাহ ধুমুহাতে ভাগিলে, এতিয়া কোনোবাই হিংসা কৰিয়ে এনেকৈ পেলাই দিলে, একো ধৰিব পৰা নাই। কালি CCTV কেমেৰাত ওলাব। তো আজিলৈ বাই বাই।